বছৰীয়া জানো কি কোনো বিয়া কৰাম বুলি কথা দিব নালাগে। দণ্ডবোধ শুভ সন্ধিয়া। পোনপ্ৰথমতে ইয়াত উপস্থিত থকা মোৰ সন্মানীয় বিচাৰক মণ্ডলীৰ লগতে সমূহ দৰ্শকবৃন্দক মোৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন মঞ্চৰ লগত জড়িত থকা সমূহ কৰ্মকৰ্তাক, কিয়নো আমাক ইমান ধুনীয়া মঞ্চ এখনি আগবঢ়াই দিয়াৰ বাবে। সেউজ পৰিৱেশৰে ভৰা গোৱালপাৰা জিলাৰ ৰংজুলি জীয়ৰী মই ধৰিত্ৰী সূত্ৰধৰ। অভিৰুচি বুলি ক'বলৈ গ'লে মোৰ বহুতো আছে, তাৰে মাজৰ নৃত্য, অভিনয়, ৰন্ধা বঢ়া মোৰ অতিকৈ প্ৰিয়। মোৰ প্ৰতিযোগীৰ নাম হৈছে দৈ। আজি ইয়াত আপোনালোকক এনেকৈ লগ পাই মই খুবেই আনন্দিত। আশা কৰিছোঁ আপোনালোকৰ আজিৰ নিশাটি শুভ হওক। দণ্ডবোধ। জয় আই অসম। হাই ধৰিত্ৰী। হেল্ল' মেম। তোমাক কেনেকুৱা লাগিল আজি ইয়াতে আহি মোৰ খুবেই ভাল লাগিছে। অ'কে, আৰু তুমি ক'লা যে তুমি ৰান্ধি ভাল পোৱা। হয় মেম। কি কি ৰান্ধি ভাল পোৱা? এনেতো মই সকলো যি ৰান্ধিব দিওঁ সেয়ে পাৰোঁ। কেতিয়াবা বেলেগ বস্তু খাব ইচ্ছা কৰিলে সেনেকৈ নিজে বনাই পেলাই খাব পাৰোঁ আৰু। হয় মেম। অ'কে, তোমাৰ এটা টেলেণ্ট দেখুৱাব পাৰিবা? মেম মই এক্টিং কৰি দেখাম অকণমান। ঠিক আছে। জানো কুকাইটি, তহঁত লেখা পঢ়া জনা মানুহবিলাকে কি কথাত কি মেল পাক লগাই কওঁ একো ধৰিব নোৱাৰি। পিছে এটা কথা ঠিকেই ধৰিব পাৰিছোঁ, মনোমোহৰ নৃত্য আৰু তপধৰে মোক ভোক লালক দি জুই ঠেকি মাৰিব খুজিছিল। আৰু তই কুকাইটি মোক ৰস দিবলৈ আহি কামি হাইগে তালাটো বিষ্ঠাই থৈ গ'লি। ৩২ বছৰীয়া জানো কি কোনো বিয়া কৰাম বুলি কথা দিব নালাগে। কোনো ৰাতিখন বিচনাৰ কাষৰে টুকুৰাবও নালাগে। মোক ৰঙা ফুলা পাৰি চাদৰি খুলিও নালাগে। মোৰ মাৰ ফুট কৰাকি কিয় নালাগে? তহঁতে মোক মৰিবও নিদিয়।